বিমল এখন অভিজাত ৰিজৰ্ট বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু সেই অভিজাত ৰিজৰ্টতে এনে ধৰণৰ কুকৰ্ম চলে অৱশেষত পোহৰ লৈছে এই ঘটনা আপোনাৰ পৰা সবিশেষ তথ্য জানিব বিচাৰিছো বিমল হৈছাওক বিগত সময়ত দেখা পোৱা গৈছিল যে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী যিসমূহ বিভিন্ন ৰিজৰ্ট আছে ৰিজৰ্টসমূহত বহু অশ্লীল বা অশালীন বা অবৈধ কাম কাজ চলাৰ বহু অভিযোগ আহে সেই অভিযোগবিলাকৰ সময়ত মাজতে দেখা পোৱা গৈছিল যে যোৱাকালি সোণাপুৰ আৰক্ষীয়ে এটা অভিযান চলাইছিল ক্লাব নিৰ্মাণা নামৰ যিখন আচলতে অতি আধ্যবন্তসকলৰ বাবে বিশেষভাৱে সংৰক্ষিত বুলি চিনাকি থকা এখন ৰিজৰ্ট আৰু সেই ৰিজৰ্টখনত অভিযান চলাই আৰক্ষীয়ে কিন্তু দেখা পাইছিল বহু অশ্লীল কাৰবাৰৰ তথ্য আৰক্ষীৰ ওচৰত আছিল আৰু সেইখিনিও পাইছিল তাৰ সমান্তৰালকৈ যে কেচিনো যিখিনিটো অসমত নিষিদ্ধ কেচিনোৰ দৰে একাংশ জুৱা খেল তাত চলি আছিল আৰু সেই চলি থকা কেচিনোৰ খেলৰ সকলো তথ্য আৰক্ষীয়ে তাত লাভ কৰিছিল আৰু বহু তথ্য প্ৰমাণো পাইছে আৰু তাতেই ইতিমধ্যে বিভিন্ন স্কেনাৰ লগাই সেই স্কেনাৰ যোগেদি কোটি কোটি টকাৰ জুৱা তাত খেলা হয় আৰু এই জুৱাৰ খেলৰ এই তথ্যসমূহ পোৱাৰ লগতে আৰক্ষীয়ে দেখা পাইছিল যে এটা কোঠাত তাত বহু পৰিমাণে বহু কেইগৰাকী যুৱতী এই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু সেই যুৱতীসকলক যেতিয়া থানালৈ লৈ অহা হয় তেওঁলোকে ক'লে যে তাত তেওঁলোকক দেহ ব্যৱসায়ত জড়িত হ'বলৈ বাধ্য কৰোৱা হৈছিল আৰু কোনে বাধ্য কৰাইছিল এই কথাটো যেতিয়া সোধা হৈছিল তেতিয়া কোৱা হয় যে তেওঁলোকৰ দেহৰ লৈ দৰদাম চলে বিভিন্ন ক্লায়েণ্টৰ লগত আৰু সেই দৰদাম চলা সেই ক্লায়েণ্ট সকলো তালৈ জুৱা খেলিবলৈ যোৱা যিসকল ক্লায়েণ্ট গুৱাহাটীৰ বিভিন্ন ধনিক শ্ৰেণীৰ লোক গুৱাহাটীৰ বিভিন্ন আধ্যবন্ত লোক আৰু সেই লোকসকলে গৈ তাত জুৱা খেলিবলৈ যায় আৰু নিশা তাতে বিভিন্ন ধৰণৰ তাত কটেজ আছে সেই কটেজবিলাকতে তেওঁলোকে নিশাটো কটায় আৰু নিশা কটাবৰ বাবে তেওঁলোকক এনেধৰণৰ একাংশ যুৱতী তেওঁলোকৰ লগত থাকিবলৈ বাধ্য কৰোৱা হয় আৰু সেই যুৱতীসকলে ইতিমধ্যে আৰক্ষীৰ আগত ভাষ্য প্ৰদান কৰিছে যে তাত থকা যিগৰাকী জ্যোতি শৰ্মা নামৰ মহিলাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জ্যোতি শৰ্মা হ'ল সেই ৰিজৰ্টখনৰে এজন অন্যতম স্বত্বাধিকাৰী আৰু সেই জ্যোতি শৰ্মাই সেই যুৱতীসকলক এনেধৰণৰ অশালীন কাম কাজত জড়িত হ'বলৈ বাধ্য কৰায় আৰু তাৰ বিনিময়ত প্ৰতিগৰাকী যুৱতীৰে দৰদাম ক্লায়েণ্টৰ লগত দৰদাম কৰাকে ধৰি অন্যান্য যিখিনি এই কথা সেই সকলো কথা পৰিচালনা কৰে জ্যোতি শৰ্মাই আৰু জ্যোতি শৰ্মাৰ লগত বিৰুদ্ধে এই অভিযোগো আহিছে যে জ্যোতি শৰ্মাই যুৱতীসকলৰ ফটো তেওঁলোকে বিভিন্ন ক্লায়েণ্টক দেখুৱাই আৰু সেই ক্লায়েণ্টসকলৰ পৰা যি তেওঁলোকে এনিশাৰ বাবে যি ধন সেই ধন জ্যোতি শৰ্মাই নিজৰ QR যোগে নিজৰ মোবাইলত সেই ধনসমূহ লয় আৰু সেই ধনসমূহ লৈ পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকীক এটা নিৰ্দিষ্ট দৰমহা বা এটা নিৰ্দিষ্ট ভাত্তা তেওঁক প্ৰদান কৰা হয় কৰি বাকী ধনসমূহ তেওঁ নিজৰ লগত ৰাখে আৰু ইয়াৰ লগতে দেখা পোৱা গৈছিল যে আৰক্ষীৰ অভিযান কালত বহু পৰিমাণৰ এনে সামগ্ৰী জব্দ হৈছে যিবিলাক জুৱাৰ লগত জড়িত কেচিনোৰ লগত জড়িত বা অন্যান্য জুৱাৰ লগত জড়িত গতিকে সেই সকলো সামগ্ৰী আনি ইতিমধ্যে 7জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে মূল যিজন অভিযুক্ত পৱন শৰ্মা এতিয়াও কিন্তু পলাতক আছে বুলি জানিব পৰা গৈছে হয় বিমল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ